গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ ভালে দিয়ক। আকৌ ৰাতিপুৱা আজি সোমবাৰৰ টিফিনটো লৈ আহিলোঁ। আজি বাবু টিফিনত আছিল ৰুটি চব্জি বা পুৰি চব্জি, তাকে অকণমান ৰঙালাও আলু মিলাই ভাজি নিচিনাকৈ বনাই দিলোঁ, চব্জি নিচিনাকৈ। আৰু ইফালে যে শুকান ৰুটি বনাইছোঁ, এয়া মাইনাৰ, তাই আকৌ শুকান ৰুটি খায়। মই অকণমান আৰু মনে মনে ঘি লগাই দিলোঁ। এই মই ঘৰতে বনাই দিওঁ ঘি, অকণকৈ সিহঁত দুজনৰ কাৰণে হৈ যায়। তাই ৰুটিকেইখন হোৱা কৰি ইফালে ভাজিখিনি দিলোঁ। এই ৰুটিকেইখনত অকণমান ঘি লগাই ইয়াত দিছোঁ। খঙে কৰিব তাই, মানে ঘি আৰু বাটাৰ তেল খাবলৈ ভয় কৰা হৈছে আজিকালি, ফেটছ বাঢ়িব বুলি। ইমান মানে আজিকালি ছোৱালীবোৰ ইমান চিনচিয়াৰ হৈছে, ভালে লাগিছে দিয়কচোন তাই। তাৰপাছত এনেকৈ তাইৰ টিফিনটো দি তাইক মই ভেনত উঠাই দিব গ'লোঁ। আহি পেলাই আকৌ বাবুৰখন বনালোঁ। বাবুৰখনত অকণমান ঘি বেছিকৈ দি পেলাই পৰঠা নিচিনাকৈ কৰি দিলোঁ, এখনে দিছোঁ তাক। সি খায় বাৰু, সি এইবোৰ নাজানেও নহয়, সি সৰু ল'ৰা, সিক যি দিওঁ খাব। এনেকৈ ধুনীয়াকৈ তাক বনাই দিলোঁ, দি পেলাই তাকো ঠিক তেনেদৰে ভাজি আৰু লগত কেইটামান খেজুৰ দি পেলাই টিফিনটো ৰেডি কৰি দিলোঁ। আজি ৰাতিপুৱা মোৰ টিফিনত বাবু মাইনাৰ এয়াই আছিল। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব। আজিলৈ এইখিনিয়ে, বাই বাই।